চতিয়াৰ দক্ষিণ অঞ্চলত বনৰীয়া মহৰ সন্ত্ৰাস চতিয়াৰ দক্ষিণ অঞ্চলৰ কলাকাটি ভুজমাৰী আৰু শিঙিমাৰী গাঁৱত কিছুদিন ধৰি কাজিৰঙাৰ পৰা ওলাই অহা এজাক বনৰীয়া মহে অঞ্চলটোৰ কৃষকসকলৰ নিদ্ৰাহৰণ কৰিছে অঞ্চলটোৰ কৃষকসকলৰ মটৰমাহ ভেন্দি গাজৰ ৰঙালাও বিলাহী সৰিয়হ আদি খেতিপথাৰ তহিলং কৰাৰ লগতে জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে বনৰীয়া মহৰ জাকটোৱে বিগত বৰ্ষত কেইবাজনো লোকে বনৰীয়া মহৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল এই অঞ্চলটোত বনৰীয়া মহৰ জাকটো বৰ্তমান সময়লৈকে বিশ্বনাথ বন বিভাগে খেদি পঠিওৱাৰ কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে বন বিভাগৰ চৰম হেমাহিৰ বাবে চতিয়াৰ দক্ষিণ অঞ্চলত বনৰীয়া মহে খেতিপথাৰ তহিলং কৰাৰ লগতে অঞ্চলটোত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আছে বুলিও জানিব পৰা গৈছে দিন ৰাতি একাকাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে খেতি কৰা ভুক্তভোগী খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে অঞ্চলত বৰ্তমান এই বনৰীয়া মহবিলাক আহি ৰাতি মটৰ মাহ খেতি গাজৰ খেতি ভেন্দি খেতি কবি খেতি গোটেই খেতিবিলাক খাই এতিয়া মানে মানুহক জৰাজীৰ্ণ অৱস্থা কৰিছে পানীৰ হাঁহ নচৰা অৱস্থা কৰিছে মোৰেতো 4 বিঘা মাটি মটৰ মাহ একেবাৰে নিষ্ট নাবুদ কৰি থৈ গৈছে এই বিষয়ে বন বিভাগক কি ক'ব কি ক'ম বন বিভাগে ৰাতিত মহ বনৰীয়া মহ আহে বন বিভাগে কি কৰিব মইতো তাকো মানে চিন্তা কৰিব পৰা নাই বন বিভাগৰ লোকে কিবা তহিলাই ব্যৱস্থা কৰিছে নেকি একো কৰা নাই এতিয়ালৈকে একো কৰা নাই কোনো ব্যৱস্থা কৰা নাই আমাৰ খেতিয়ক ৰাইজৰ ইয়াত নিন্দাহৰণ কৰিছে সদায় এই কাজিৰঙা খষ্ট সংযোজনৰ পৰা 10-15টা মহ আহে 15-20টা এজাক মহ আহে মহ আহি এই ভিতৰত সোমাই আমাৰ এই কৃষক ৰাইজৰ যি ক্ষতিসাধন কৰিছে এইটো আৰু ক'বলৈ ভাষা নাই কাৰণ কৃষক ৰাইজৰ কঁকাল ভাঙি দিছে এই ৰঙালাও খেতি গাজৰ খেতি যিমান খেতি আছে ইয়াত ঠাই ইয়াৰ বনৰীয়া মহে তহিলং কৰিছে বিভাগীয়ভাৱে বন বিভাগৰ পৰা ইয়াত কোনো প্ৰতিৰোধৰ ব্যৱস্থা দেখা নাই কোনো পেট্ৰলিঙৰ ব্যৱস্থা দেখা নাই গতিকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যাতে এই ৰাতি পেট্ৰলিঙৰ ব্যৱস্থা কৰি কৃষক ৰাইজক সকাহ দিয়ে এই ভুক্তভোগী খেতিয়কসকলে অসম চৰকাৰক দাবী উত্থাপন কৰিছে যে বনৰীয়া মহে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক চতিয়াৰ পৰা শাহিদুল ইছলামৰ প্ৰতিবেদন এনিভৰ 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী